সো যোৱা সপ্তাহত লৰাৰ কাৰণে শিডিউল দি হৈ গৈছে ইতিমধ্যে আৰু সকলোৱে ভালকৈ অনুশীলন কৰি থাকিব আৰু বহুত ছোৱালীও মোক কমেন্ট কৰি কৈ আছিলে যে দাদা 1600 মিটাৰ কাৰণেও ট্ৰেইনিং প্ৰগ্ৰাম দিবলৈ। সো সেইকাৰণে কাইলৈ সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব ছোৱালী ট্ৰেইনিং প্ৰগ্ৰাম। আৰু বৰষুণৰ কাৰণে যথেষ্ট সমস্যা হয়, এতিয়াও দেখিছে বতৰ যথেষ্ট ডাৱৰীয়া হৈ আছে আৰু যদি বৰষুণ দিয়ে আপোনালোকে কি কৰিব, অলপমান দুপৰীয়া সময়ত হলেও বা ইভিনিং টাইমত মিলাই ৰানিং কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে পাৰে দৌৰিব সেইটো সময়ত। তেনেকুৱা কৰিলেও হ'ব, এনেকুৱা কথা নাই যে আপোনালোকে ৰাতিপুৱা কৰিবই লাগিব, বেলেগ সময়তো কৰিব পাৰে যদি অসুবিধা হৈছে বা বৰষুণ দিছে যদি তেনেকুৱাত আপোনালোকে ইভিনিং টাইমতো কৰিব পাৰে, কোনো কথা নাই। সো কাইলৈ সোমবাৰ আপোনালোকৰ প্ৰগ্ৰাম থাকিব প্ৰথমতে এটা 1600 মিটাৰ আৰু ৰানিঙৰ আগত মই বাৰে বাৰে আপোনালোকক কৈ আছো যে অলপমান ষ্ট্ৰেচিং নিশ্চয় কৰিব, ৱাৰ্ম আপ ষ্ট্ৰেচিং এইবিলাক কৰিবলৈ নাপাহৰিব। ঠাণ্ডা দিনত অলপমান বেছিকৈ কৰিবলগীয়া হয়, কিন্তু গৰমত অলপমান কমকৈ কৰিলেও হ'ব, কিন্তু কমকৈ হ'লে আপোনালোকে কৰিব। কমচে কম ষ্ট্ৰেচিং কিন্তু আপোনালোকে কৰিব, সেইখিনি নাপাহৰিব। অলপমান কৰিলে তেতিয়া আপোনালোকে ইঞ্জুৰি নহয়, ঘপককৈ আপোনালোকে ক'ৰবাত আঘাত নাপায়। সো সোমবাৰ দিনা থাকিব আপোনালোকৰ এটা 1600 মিটাৰ। 1600 মিটাৰটো আপোনালোকে টাইমিং চাব পাৰে আৰু 1600 মিটাৰটো ৰানিং কৰাৰ পিছত মোক আহি কমেণ্টত জনাবহি যে 1600 মিটাৰ কিমান টাইম লাগিছে। সো মই জানিবলৈ পালে ভাল হয়, তেতিয়া মই গম পাম যে কেনেকুৱা কাৰ কিমান টাইমিং লাগি আছে, কিমান ইম্প্ৰুভৰ প্ৰয়োজন আছে। সো সেইকাৰণে 1600 মিটাৰটো আপোনালোকে টাইমিং মোক নিশ্চয় ক'ব। এটা 1600 মিটাৰ কৰিব। 1600 মিটাৰটো কৰাৰ পিছত আপোনালোকে 4 পৰা 5 মিনিটমান সময় ৰেষ্ট ল'ব। ৰেষ্ট লৈ পেলাই আপোনালোকে আকৌ নৰ্মেল 10 মিনিট সময় ৰানিং কৰিব। আৰু সেই 10 মিনিটত আপোনালোকে বহুত স্পীড যাব নালাগে, একেবাৰে নৰ্মেল স্পীডত যাব। নৰ্মেল স্পীডত আপোনালোকে 10 মিনিট সময় কমপ্লিট কৰিব। সো সোমবাৰে আপোনালোকৰ ইমানেই থাকিব, এইখিনি কৰি পেলাই আপোনালোকৰ অনুশীলন সামৰণি মাৰিব। আৰু 1600 মিটাৰ টাইমিং আপোনালোকৰ কিমান লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা কৰিছো আপোনালোকে ট্ৰেইনিংখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে নহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।